আজি ডাঙৰীয়াবিলাক নাহিলে যে কিয় মেইন ডাঙৰীয়াজন আহিলে ভয় খাই আছিলে নমস্কাৰ বন্ধু বান্ধৱীসকল জুবিন গাৰ্গ যোৱাকালি মাজুলীত উপস্থিত হৈছিল আপোনালোকে সকলো জ্ঞাত কাৰণ মাজুলীত জুবিন গাৰ্গৰ বিষয়ে এটা আগতে বৰ ডাঙৰ কাণ্ড হৈ গৈছিল সেইটো হৈছে মাজুলী সত্ৰাধিকাৰ লগত কিছু বিতৰ্কৰ মাজত সোমাই পৰিছিল জুবিন গাৰ্গ আৰু তাৰে কিছু কথাত জুবিন গাৰ্গক আসলতে মাজুলীত যোৱাটো নিষিদ্ধ নামানি বা সেই নিষিদ্ধটো কোনে কৰিছিল কি কথা নাজানো কিন্তু এজন সত্ৰাধিকাৰ মুখত শুনিছিলো যে জুবিন গাৰ্গক মাজুলীলৈ কেতিয়াও আমন্ত্ৰণ দিব নালাগে যিকোনো অনুষ্ঠানত তেওঁক আমন্ত্ৰণ দিয়াটো আমি নিবিচাৰো হেনেকৈ কোৱাৰ পাছত এইবাৰ মাজুলীলৈ পুনৰ জুবিন গাৰ্গক অনুষ্ঠানৰ বাবে আমন্ত্ৰণ জনালে আৰু সেই আমন্ত্ৰণত গৈ জুবিন গাৰ্গে পোন প্ৰথমতে কি ক'লে জানেনে আসলতে জুবিন গাৰ্গে পোন প্ৰথমতে গৈ ডাঙৰীয়াসকল আজি কিয় নাহিলে আৰু ডাঙৰীয়াসকল কিয় নাহিলে বুলি কৈ তেওঁ কৈছে যে আসল ডাঙৰীয়াজন আহিলে বাকি ডাঙৰীয়াসকল আসলতে আহিবলৈ ভয় খায় হয় জুবিন গাৰ্গ এজন ধেমেলিয়াৰ স্বভাৱৰ মানুহ আৰু তেওঁ মুখত যি আহে ঘপককৈ কৈ দিয়ে আৰু তেওঁ একো ধৰি নাথাকে কাৰণ সেয়েহে তেওঁ মাজুলীত উপস্থিত হৈয়ে তেওঁ মনলৈ আহিল যে এইবাৰ সত্ৰাধিকাৰ প্ৰভু বা আন কোনো অনুষ্ঠানত উপস্থিত নাই গতিকে তেওঁ সেয়েহে এই কথাষাৰ মনলৈ আহিল আৰু স্পষ্টকৈ কৈ দিল যে ডাঙৰীয়াসকল আজি উপস্থিত নাই আৰু আসল ডাঙৰীয়াজন আহিলে বাকি ডাঙৰীয়াসকলে আসলতে ভয় কৰে এনেকৈ বুলি কথাষাৰ তেওঁ সত্ৰাধিকাৰ সকলৰ কথা কৈছে বুলি নিজেই আমি অনুমান কৰিব লাগিব কাৰণ তেওঁ এই কথাষাৰ ডাঙৰীয়া বুলি আন কাৰোকে কোৱা নাই হয় অনুষ্ঠানখন ধুনীয়াকৈ হৈ গ'ল আৰু জুবিন গাৰ্গো ধুনীয়াকৈ গান গাই আকৌ পুনৰ তেওঁ ঘৰমুখীয়া হ'ল আৰু নাওত গৈ থকাৰ অৱস্থাত বা সকলো তেওঁ ভিডিঅ' ভাইৰেল হৈ পৰিছিল কেনেকৈ গৈছিল কোনটো ঘাটেৰে গৈছিল আৰু দক্ষিণপাট কমলাবাৰী সত্ৰৰ যিটো ঘাট আছিল সেই ঘাটটো আসলতে তেওঁ বৰ প্ৰিয় আছিল আৰু সেই ঘাটটো ইতিমধ্যে বন্ধ হৈছে সেই বন্ধ হোৱা ঘাটটোৰ বিষয়ে দুআষাৰ ক'বলৈ কওঁতে তেওঁ ক'লে মইনো কৈ কি ক'ম আৰু এইবোৰ সকলোবোৰ চৰকাৰৰ কথা চৰকাৰে যিহেতু আমাৰ কথা একো আওকাণ নাপাতে সেইকাৰণে এনেকুৱাবিলাক কথানো কৈ কি লাভ হ'ব সেয়েহে জুবিন গাৰ্গে কিছুমান কথা আসলতে এৰাধেৰা কৰে আৰু কিছুমান কথা তেওঁ স্পষ্টকৈ কৈ ভাল পায় আৰু স্পষ্টকৈ কয় আৰু সেইকাৰণে জুবিন গাৰ্গ সকলোৰে হিয়াৰ আমঠু আৰু তেওঁক এতিয়ালৈকে কেইবাটাৰো উপাধি প্ৰদান কৰা হৈছে গতিকে লৈ আমাৰ অসমৰ এজন সম্পদ বুলি মই জুবিন গাৰ্গ ডাঙৰীয়াক ভাবোঁ আৰু অকল মই ভবাই নহয় জুবিন গাৰ্গক আসলতে বহু সংখ্যক লোকেই ভাল পায় কম বেছি সংখ্যকেহে তেওঁক বেয়া পোৱা মানুহ ওলাব আৰু সেই বেয়া পোৱা মানুহ থকাটো স্বাভাৱিক কাৰণ মানুহ মাত্ৰেই মানুহৰ বেয়া পোৱা মানুহ এজন হ'লেও ওলাবই কাৰণ জীৱনটোত যদি বেয়া পোৱা মানুহ নাথাকে তেতিয়া জানিব যে জীৱনত আপুনি সফল কেতিয়াও হ'ব নোৱাৰে সেয়েহে মই এই জুবিন গাৰ্গ ডাঙৰীয়াই যে ডাঙৰীয়াৰ কথাষাৰ সম্বোধন কৰি ক'লে মোৰ কিবাৰ মনটো আৱেগিক হৈ পৰিল কাৰণ যেনেকৈ মাক দেউতাকক ল'ৰা ছোৱালীয়ে ধেমালিতে জোকায় যে দেউতা আজি আমুক দেউতা আজি তামুক ঠিক তেনেকৈ জুবিন গাৰ্গে ধেমেলীয়া সুৰত যেনিবা তেওঁ নিজৰ পিতৃক কথাষাৰ কৈছে এনেকুৱা এটা অনুভৱ মোৰ হৃদয়ত স্পৰ্শ কৰিলে আপোনালোকৰ বাৰু মনত কেনেকুৱা লাগিছে কথাষাৰ ক'বচোন এই কথাষাৰত কিন্তু অহংকাৰ বা খুব বোলা বস্তুটো সোমাই থকা নাই তেওঁ এটা ধেমেলীয়া হিচাপত যেন পিতৃক পুত্ৰই কেনেকৈ ধেমালি কৰে ঠিক তেনেকৈ এই কথাষাৰ ধেমালি সুৰত কৈছে মই পোনপ্ৰথমতেই আপোনালোকক লগাই দিছোঁ নিশ্চয় শুনি আপোনালোকে গম পাইছে এই কথাষাৰ শুনি আসলতে আপলোড হ'লো সেয়েহে মই ভিডিঅ'টো আপোনালোকৰ আগত আগবঢ়ালোঁ আৰু মোৰ কথাকেইটা যদি ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো যিসকলে নতুনকৈ চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো
ক্লিক কৰি অল কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।